নমস্কাৰ। শিক্ষক নিযুক্তি লগতে আমাৰ ৩২,০০০ যি স্বাস্থ্য বিভাগৰ নিযুক্তি আৰু এডিআৰিৰ যি বিজ্ঞাপন, আমাৰ শিক্ষা বিভাগৰ বিজ্ঞাপন, স্বাস্থ্য বিভাগৰ বিজ্ঞাপন আৰু এডিআৰিৰ বিজ্ঞাপন, আমাৰ সকলোৰে ওপৰত এটা আপডেট লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কি আপডেট আছে তেতিয়াহে আপোনালোকে গম পাব। যিহেতু আমাৰ শিক্ষা বিভাগত ভালেখিনি পোষ্ট আছে, আপোনালোকে জানে 2 লাখ নিযুক্তিৰ আমাক আগন্তুক 5 বছৰত আমাৰ যিহেতু বিজেপি চৰকাৰ আহিলে আগন্তুক 5 বছৰত 2 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে। আৰু ইতিমধ্যে আমাৰ 2 লাখ নিযুক্তিৰ যি নিযুক্তি প্ৰক্ৰিয়াৰ ফালে তেওঁলোকে আগবাঢ়িছে আৰু আগবাঢ়িবলৈ যাওঁতে আমাৰ কোন বিভাগত কিমান ভেকেঞ্চি আছে তাৰ যিহেতু ডিটেইলছখিনি প্ৰকাশ পাইছে। গতিকে আমাৰ স্বাস্থ্য বিভাগত কিমান ভেকেঞ্চি আছে, শিক্ষা বিভাগত আপোনালোকে গমেই পায় আমাৰ LP UPৰ কিমান ভেকেঞ্চি খালী আছে, GTPCৰ কিমান ভেকেঞ্চি খালী আছে, ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু আমি আলোচনা কৰিছোঁ আৰু অফিচিয়েলি যিহেতু তেওঁলোকে ঘোষণা কৰিছে ক'ত কিমান ভেকেঞ্চি আছে, লগতে আমাৰ এডিআৰিত কিমান ভেকেঞ্চি আছে সেইখিনিৰ ওপৰতো আমি যিহেতু আলোচনা কৰিছোঁ। কিমান ভেকেঞ্চি ক'ত আছে, আপোনালোকৰ APDCLত কিমান আছে বা অন্যান্য আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত কিমান আছে, সকলোখিনি ভেকেঞ্চিৰ যিহেতু তালিকা প্ৰকাশ পাইছিলে, গতিকে আমি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম আৰু যি আমাৰ শিক্ষা বিভাগৰ ভেকেঞ্চিসমূহ, স্বাস্থ্য বিভাগৰ ভেকেঞ্চিসমূহ আৰু এডিআৰিৰ ভেকেঞ্চিসমূহ আমাৰ 26 চনৰ কোন তাৰিখে বা কোন মাহত আহিব। যিহেতু মই এটা আপডেট আহিছে বুলি কৈছোঁ আপোনালোকক, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। আমাৰ শিক্ষা বিভাগৰ পৰা LP UP আৰু GTPCৰ বিজ্ঞাপন প্ৰকাশ পাব। স্বাস্থ্য বিভাগৰ আপোনালোকৰ টেকনিকেল, নন টেকনিকেল আৰু গ্ৰেড 4 পষ্টৰ বিজ্ঞাপন প্ৰকাশ পাব। এডিআৰি আপোনালোকে জানে এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চিসমূহ যিহেতু আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সকলো ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি একগোট কৰি তেওঁলোকে এডিআৰি গ্ৰেড 4 আৰু গ্ৰেড 3 হিচাপে তেওঁলোকে এক্সাম কণ্ডাক্ট কৰে। আমাৰ গ্ৰেড 4তো ভাগ থাকে বা গ্ৰেড 3তো ভাগ থাকে, তেনেকৈ তেওঁলোকে পৰীক্ষাবিলাক কণ্ডাক্ট কৰে। আপোনালোকক এডিআৰি গ্ৰেড 4ৰ চিলেবাছ কি হয় আৰু ইয়াৰ এক্সাম পেটাৰ্ণ কিমান নম্বৰৰ পৰীক্ষা হয় সকলোখিনি যিহেতু আমি আলোচনা কৰিয়ে থৈছোঁ। আৰু আমাৰ যি গ্ৰেড 3 পৰীক্ষাৰ চিলেবাছ কি হয়, আমাৰ পৰীক্ষা নম্বৰ কিমান নম্বৰ পৰীক্ষা হয়, সেইবিলাক আমি আলোচনা কৰিছোঁ। কাট অফ কিমান গৈছিলে আগন্তুক আমাৰ দুবাৰ যিহেতু এডিআৰি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাৰ কাট অফ কিমান গৈছিলে তাৰ বিষয়ে যিহেতু আলোচনা কৰি থৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'সমূহ চালে গম পাব আমাৰ এডিআৰি আগৰ যি গ্ৰেড 4ৰ কাট অফ কিমান গৈছিলে বা গ্ৰেড 3 কাট অফ কিমান গৈছিলে। মই যিহেতু যোৱাকালি আপোনালোকক এটা ভিডিঅ' আগবঢ়াইছিলোঁ, আপোনালোকে বহু সংখ্যক প্ৰাৰ্থীয়ে ভিডিঅ'টো চাইছে, আমাৰ প্ৰায় 2000ৰ ওপৰত প্ৰাৰ্থীয়ে ভিডিঅ'টো চাইছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই ল'ব। আমাৰ ইয়াৰ আগৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 লাখ নিযুক্তিৰ ওপৰত আমাৰ শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু আপোনালোকৰ এডিআৰি আৰু আছাম পুলিচ সকলোৰে ওপৰত তেখেতে মন্তব্য আগবঢ়াইছে। গতিকে আপোনালোকে চাব আমাৰ কোন তাৰিখ মানে বা কোনটো মাহত ভেকেঞ্চিসমূহ আমাৰ যি আগন্তুক 2 লাখ ভেকেঞ্চিসমূহ আপোনালোকৰ কোনটো মাহত আহিব তাৰ ওপৰত তেখেতে যিহেতু মন্তব্য আগবঢ়াইছে। তেওঁ 1,65,000 যিহেতু নিযুক্তি দিলোঁ বুলিও কৈছে। আমাৰ যি 5 বছৰত তেখেতলোকে নিযুক্তি দিলে আৰু এইবাৰ 5 বছৰত আমাৰ যি 2 লাখ নিযুক্তি দিব আৰু 2 লাখ নিযুক্তিৰ বিজ্ঞাপন বৰ্তমান আমাৰ প্ৰকাশ পোৱা নাই বুলি ক'বলৈ যাওঁতে আমাৰ 5,000 গৃহ বিভাগত, 5,000 আছাম পুলিচৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু এইখিনি পষ্টৰ অনলাইন আবেদন প্ৰক্ৰিয়াও হৈ গ'ল আৰু এতিয়া এইখিনি পষ্টৰ ফিজিকেল টেষ্ট বা আমাৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'বলৈ বাকী আছে। খুব কম দিনৰ ভিতৰত আমাৰ আছাম পুলিচৰ ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। লগতে আমাৰ স্বাস্থ্য বিভাগৰ 2,000 ওপৰত আমাৰ যি NSMৰ GNM আমাৰ ষ্টাফ নাৰ্ছৰ পদ মুকলি হৈছে। বৰ্তমান এইখিনি পষ্টৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আৰু যোনসকলে অনলাইন আবেদন কৰিব বিচাৰে আমাৰ ষ্টাফ নাৰ্ছৰ বাবে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে। বৰ্তমান অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আৰু স্বাস্থ্য বিভাগৰ যি 32,000 পষ্ট আছে, 32,000 পষ্টৰে আপোনালোকৰ 2,000 পষ্টৰ বিজ্ঞাপন আহিলে বুলি ধৰক আৰু 30,000 পষ্টৰ বিজ্ঞাপন আহিব। 30,000 পষ্টত আপোনালোকৰ টেকনিকেল পষ্ট থাকিব, নন টেকনিকেল পষ্ট থাকিব আৰু গ্ৰেড 4ৰ পষ্ট থাকিব। আপোনালোকৰ 32,000 পষ্টৰ বিজ্ঞাপন যে একেবাৰে আহিব তেনেকুৱা নহয়, আমাৰ হয়তো প্ৰথম পৰ্যায়ত 10-12 হাজাৰমান পষ্টৰ বিজ্ঞাপন প্ৰকাশ পাব পাৰে। তাতে আপোনালোকৰ 2,000 পৰা 2,500ৰ ভিতৰত আমাৰ গ্ৰেড 4 পষ্টৰ
ভেকেঞ্চি থাকিব পাৰে বা আপোনালোকৰ টেকনিকেল পষ্টৰ ভেকেঞ্চি খুব বেছি আপোনালোকৰ 3-4 হাজাৰ থাকিব পাৰে বা নন টেকনিকেলৰ 1000-1200 মান আমাৰ ভেকেঞ্চি থাকিব পাৰে স্বাস্থ্য বিভাগৰ প্ৰথম পৰ্যায়ৰ যি ভেকেঞ্চি মুকলি হ'ব তাত। আৰু শিক্ষা বিভাগৰ যি LPUP বা GTPGTৰ আপোনালোকৰ ভেকেঞ্চি মুকলি হ'ব তাত কিমান ভেকেঞ্চি থাকিব পাৰে ইতিমধ্যে আলোচনা কৰিছোঁ আমি, হ'লেও মই আপোনালোকক পুনৰ ক'বলৈ বিচাৰিছোঁ যে আমাৰ শিক্ষা বিভাগৰ যি LPUPত আপোনালোকে ধৰি থওক 5,000 পৰা 7,000 ভেকেঞ্চি প্ৰথম পৰ্যায়ত আহিব। আমাৰ শিক্ষা বিভাগতো আমাৰ যিহেতু 2 লাখ নিযুক্তিৰ ভালেখিনি পোষ্ট শিক্ষা বিভাগত আছে, আমাৰ বেছিভাগ পোষ্টেই শিক্ষা বিভাগত আছে, গতিকে শিক্ষা বিভাগৰ পৰা ভেকেঞ্চি আহিব, কিন্তু একেবাৰে আমাৰ ভেকেঞ্চিসমূহ নাহে। আপোনালোকৰ একেবাৰে যে 10-15 হাজাৰ ভেকেঞ্চিৰ বিজ্ঞাপন আহিব, আপোনালোকৰ 10-15 হাজাৰ বিজ্ঞাপন আহিব তেনেকুৱা নহয়। আমাৰ প্ৰথম পৰ্যায়ত 5,000 পৰা 7,000 ভেকেঞ্চিৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু ছেকেণ্ড পৰ্যায়ত ধৰি 27ৰ শেষৰ ফালে আমাৰ 4-5 হাজাৰ ভেকেঞ্চিৰ বিজ্ঞাপন প্ৰকাশ পাব। তেনেকৈ আপোনালোকৰ আমাৰ শিক্ষক নিযুক্তিটো চলি থাকিব। আৰু GTPGTৰ আপোনালোকে ধৰি থওক 8,000 পৰা 10 হাজাৰ ভেকেঞ্চিৰ বিজ্ঞাপন প্ৰকাশ পাব। আমাৰ GTPGTৰ কিমান ভেকেঞ্চি আছে যিহেতু তেওঁলোকে অফিচিয়েলি এনাউন্স কৰিছে, গতিকে আপোনালোকে সেইখিনি চাব, আমিও আলোচনাও কৰি থোৱা আছে আমাৰ GTPGTৰ কিমান ভেকেঞ্চি আছে, গতিকে আপোনালোকে যি অফিচিয়েল তথ্য সেইখিনি আপোনালোকে চাই ল'ব এবাৰ। আৰু GTPGTৰ যি বিজ্ঞাপন আহিব তাত আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ পোষ্ট বেছি থাকিব। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টটো আমাৰ আগৰবাৰতো আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাতো আপোনালোকৰ 1700 মানহে আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট দেখিবলৈ পোৱা গৈছিলে। এইবাৰো আপোনালোকৰ 1200-1300 মান পোষ্ট পোষ্ট গ্ৰেজুৱেশ্যনত থাকিব আৰু বাকীখিনি আমাৰ গ্ৰেজুৱেট টিচাৰত থাকিব। আৰু ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 কিমান ভেকেঞ্চি আহিব, আপোনালোকৰ প্ৰায় 15 পৰা 20 হাজাৰ ভেকেঞ্চি প্ৰথম পৰ্যায়ত আমাৰ ADREৰ ভেকেঞ্চি আহিব। যিহেতু দুবাৰকৈ অনুষ্ঠিত হৈ গৈছে, প্ৰথম বুলি ক'বলৈ অলপ অসুবিধা হয়, গতিকে আমাৰ যিহেতু দুবাৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে ADRE পৰীক্ষা, এইবাৰ আমাৰ 3 নম্বৰ বাৰ ADRE 3.0 অনুষ্ঠিত হ'ব। আৰু বহুতেই ভাবি লৈছে যে ADRE পৰীক্ষা অনুষ্ঠিত নহ'ব নেকি, এইটো একেবাৰে ভুল ধাৰণা, কাৰণ ADRE পৰীক্ষা খুব কম দিনৰ ভিতৰত ADRE আমাৰ যি বিজ্ঞাপন প্ৰকাশ পাব আৰু ADRE পৰীক্ষা আপোনালোকৰ চলিয়ে থাকিব, যিহেতু SLRC বুলি এখন তেওঁলোকে বৰ্ডে গঠন কৰিছে। আৰু আমাৰ কিছুদিনৰ আগত যি মুখ্যমন্ত্ৰীৰ ভাষ্য শুনি বহুতে নিৰাশা হৈছে, কাৰণ তেখেতে যিহেতু আমাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আমাৰ যি গ্ৰেজুৱেশ্যন কৰা বা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ ওপৰত যিহেতু তেখেতে মন্তব্য আগবঢ়ায়, তেখেতে সেই মন্তব্যটো আমাৰ স্বাস্থ্য বিভাগ বা আপোনালোকে ADRE ক্ষেত্ৰতো ধৰিব পাৰি। ADRE ক্ষেত্ৰত যিহেতু আমাৰ ষ্টেনোগ্ৰাফাৰ বুলি পোষ্ট আছে বা আমাৰ লেবৰেটৰী পোষ্ট আপোনালোকৰ স্বাস্থ্য বিভাগত আছে, তেনেকুৱা পোষ্টৰ কথাহে তেখেতে ক'বলৈ গৈছিলে, কিন্তু আমাৰ বহু সংখ্যকে ভাবি ল'লে যে আমাৰ যিসকলে গ্ৰেজুৱেশ্যন কৰিছে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ ডিগ্ৰীৰ কোনো ভেলু নথকা হ'ব নেকি, তেনেকুৱা কোনো কথা নহয়। আমাৰ ADREত আগৰ ধৰণে পোষ্ট আহিব, আপোনালোকৰ গ্ৰেড 4 পোষ্ট, গ্ৰেড 3 পোষ্ট, হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট আহিব, গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট আহিব, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ লেভেলৰ পোষ্ট আহিব আৰু ড্ৰাইভাৰৰ পোষ্ট আহিব। ঠিক তেনেকৈ আমাৰ ADREত এইবাৰো তেনেকুৱা পোষ্টে আহিব। আৰু যি তেখেতে কোৱালিফিকেশ্যনৰ কথা ক'লে, সেই কোৱালিফিকেশ্যনৰ কথা তেখেতে স্বাস্থ্য বিভাগৰ ওপৰতহে সেই মন্তব্যটো আগবঢ়াইছিলে। গতিকে আমাৰ যোনসকলে ভাবি ল'লে যে ADRE আৰু ভেকেঞ্চি নাহে, তেওঁলোকক ক'ব বিচাৰোঁ ADREৰ বিজ্ঞাপন আপোনালোকে ধৰি থওক আমাৰ 26ৰ শেষত, নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ADRE বিজ্ঞাপন প্ৰকাশ পাব। ইতিমধ্যে আমাৰ ভেকেঞ্চিৰ তালিকা প্ৰস্তুত হৈছে, কোন বিভাগত কিমান ভেকেঞ্চি আছে, কিন্তু আপোনালোকৰ নিযুক্তি দিব পৰাকৈ তেখেতলোকৰ হাতত তথ্য হয়তো অলপ কম আছে, গতিকে তেওঁলোকে চালি জাৰি চাই আমাৰ নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰতে আমাৰ যি ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 ভেকেঞ্চিসমূহ উলিয়াব। আৰু স্বাস্থ্য বিভাগৰো ভেকেঞ্চিসমূহ অহাত অলপ পলম হৈছে, আমাৰ শিক্ষা বিভাগৰ ভেকেঞ্চিসমূহ অহাত পলম হৈছে, কাৰণ তেখেতলোকে এইবাৰ নিযুক্তিটো অলপ বেলেগ ধৰণে দিয়া যিটো চেষ্টা কৰিছে। গতিকে আমাৰ শিক্ষা বিভাগৰ নিযুক্তি আপোনালোকৰ 27 চনত অহা, আমাৰ 26 চনত অহাৰ বৰ এটা আশা নাই, 26ত হয়তো নাহিবগৈ পাৰে। 26ত নাহিলে আমাৰ 27ৰ প্ৰথম ভাগতে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত শিক্ষকৰ বিজ্ঞাপন আহিব, আপোনালোকৰ LPUP আৰু GTPGT শিক্ষকৰ বিজ্ঞাপন আহিব। আৰু ADREৰ বিজ্ঞাপনো আপোনালোকৰ শেষৰ ফালে আমাৰ আহিব, আমাৰ যি 26ৰ শেষত নৱেম্বৰ ডিচেম্বৰ। আৰু স্বাস্থ্য বিভাগৰ ভেকেঞ্চিসমূহ আমাৰ 26 চনতেই আহিব, আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰতে আমাৰ স্বাস্থ্য বিভাগৰ ভেকেঞ্চিসমূহ প্ৰকাশ পাব, যিহেতু 2000 ভেকেঞ্চি ইতিমধ্যে আহিছে।
গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ স্বাস্থ্য বিভাগ বা ADRE আৰু শিক্ষা বিভাগৰ ওপৰত কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব। আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।